ओके नमस्कार एक्चुअली बहुत दिन হৈছিল মই ব্লগ দিয়া নাছিলোঁ সো ভাবিলোঁ কি মানে আজি দুই এষাৰ কথা কওঁ বুজি পাইছে একচুৱেলি ব্লগ দিয়াৰ সময় পোৱা নাযায় মানে কি হৈ যায় মানে এই দোকান যেতিয়াৰ পৰা দিছোঁ মই তেতিয়া মানে দোকানত যদি সময় দিওঁ মই মোৰ পাৰ্চনেল কামবোৰো কৰিব নোৱাৰোঁ সো মই সেইটোৱে কৈছোঁ এটা কথা মই বুজি পালোঁ একচুৱেলি ৰ'বাচোন মই কথাটো কৈ আছোঁ কিন্তু মই দুই এষাৰ কথা কওঁ একচুৱেলি মই এটা কথা বুজি পাইছোঁ জীৱনত এতিয়া কি জীৱনত এই বৰ্তমান সময়ছোৱাত একেবাৰে আপুনি 4-5টা গতিত মানে হাত দিব নোৱাৰে মানে 4-5টা বস্তু লৈ কিনে আপুনি কেতিয়াও ৰানিং কৰিবই নোৱাৰে মেইনলি যেতিয়া আপুনি এটা ইনকাম সোৰ্স এটা লয় ইনকামটো যিমানে হওক 5 টকা হওক 10 টকা হওক নো মেটাৰ কিন্তু ইনকাম সোৰ্স লৈ কিনে আৰু আপুনি পাৰ্চনেল নিজৰ কিবা এটা কৰি আছে নন ইনকাম তো সেইটো আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰে মানে সেইটো কৰিবই নোৱাৰে একচুৱেলি বহুত মুশকিল হয় हेलो हेलो कहाँ छौ दोकान ए मेरो लाइसेन्स बनाइदिएछ ल म कन्ट्याक्ट फोन गर्दैछु तिमीलाई ल के फोन गर्छु अहिले आज लास्ट डेट हो मेरो के म्याटर गर्दैन 6 महिना हुन्छ 6 महिना भ्यालिड हुन्छ 6 महिनाको लास्ट डेट हो आज लार्नरको आज लास्ट डेट मलाई व्हाट्सएपमा पठाऊ के पठाउनु तो लार्नर पठाऊ लार्नर अनि यो सुन न कति दिनमा आउँछ म तिमीलाई भन्दैछु अहिले म तिमीलाई कन्ट्याक्ट गरेर भन्दैछु ल म एकछिनमा छु त सुन मेरो सुन दोकानमा छ भने तिमी कस्तो ढार्छ दोकानमा भए पनि एउटा काम गर्दैछु नि त मेरो सुन न एउटा है সো মই কথাটো কি কৈ আছিলোঁ জানেনে গম পাই আমাৰ ইয়াতে আহিব নেকি কাষ্টমাৰটো আহিব বাৰু এৰি দিয়ক সো মই সেইটোৱে কৈছিলোঁ কি মানে এজন মানুহ হৈ কিনে আপুনি 1010টা মান কাম ল'ব নোৱাৰে এইটো অসম্ভৱ হয় যদি 1010টা কাম কৰি আছে আপোনাৰ কোনো কামেই সাকসেস নহ'ব সো জীৱনত এটা বস্তু ফ'কাছ কৰক ৰিয়েলি সঁচাই কৈছোঁ আজি নহয় 2 দিন নহয় 10 দিন নহয় 20 দিন নহয় 1 দিন হ'লে সাকসেস হ'ব এনেকুৱা সাকসেস হ'ব না আপুনি নিজে ভাবিব বাপৰে বাপ বাৰু এৰি দিয়ক সো মই একচুৱেলি কি কথা ক'ম বুলি ভাবিছোঁ জানে মই সেইটো এইবিলাক কথা কোৱা নাই মই একচুৱেলি অলপ বেলেগ টপিকটো বেলেগ ধৰণৰ মই কি ভাবিছোঁ জানে জীৱনত না আমি সদায় সৎ হ'ব লাগে ভাল মানুহ হ'ব লাগে বুজি পাইছেনে কাৰো আগত বেয়া হ'ব নালাগে মই সেইটো কৈছোঁ কিন্তু এইটো অসম্ভৱ কথা কি এজন মানুহ হৈ কিনে আপুনি সকলোৰ আগত ভাল হ'ব নোৱাৰে যদি আপুনি 10জন মানুহৰ আগত ভাল হ'ব বিচাৰে তো আৰু 5জনৰ আগত বেয়া হ'বই লাগে কিন্তু হ'লেও নিজে ঠিক অৱস্থাত থাকিব লাগে বুজি পাইছেনে আপোনাক মোৰ কথাটো কিমান ভাল লাগিছে মই নাজানো একচুৱেলি মই টপিকটো ষ্টাৰ্ট কৰা নাই জাষ্ট ষ্টাৰ্ট কৰিছোঁহে সো মোৰ কথাবিলাকত যদি দম আছে তেতিয়া আপুনি চাই থাকিব কিন্তু এনেকুৱা কথা আজিকালি ধৈৰ্য ইম্পৰ্টেণ্ট হয় কিমান ৰিলছ আৰু সৰু সৰু শ্বৰ্টছ ভিডিঅ'বিলাকে মানুহ আমাৰ ধৈৰ্যটো বহুত কমাই দিছে বুজি পাইছেনে 10 মিনিটৰ ভিডিঅ' চাৱা কাৰো শক্তি নাই আৰু ফিল্ম 3 ঘণ্টাৰ ফিল্ম চাব মানুহৰ ইণ্টাৰেষ্ট নালাগে আজিকালি বুজি পাইছেনে সো এইটো কি জানে ধৈৰ্য কম হৈছে ৰিলছটো মানে পূৰা খৰ চাই মানে সেইটোত মানে আমাৰ মন লাগি গৈছে এই ধৈৰ্য বোলা বস্তুটো লাগে একচুৱেলি মই সেইটো কোৱা নাই যে আপোনাৰ ধৈৰ্য নাই বুলি মই জাষ্ট কৈছোঁ যে আজিকালি আমাৰ ছ'চিয়েল মিডিয়াই আমাৰ লাইফটো এনেকুৱা কৰি দিছে বাৰু এই দিয়ক যদি মোৰ কথাত আপোনাৰ ইণ্টাৰেষ্ট আছে নিশ্চয় আপুনি চাব যদি ইণ্টাৰেষ্ট নাই তো মানে একো নাই চাব লগা বুলি কথা নাই জাষ্ট মই কৈছোঁ শুনক একচুৱেলি আমি সদায় সৎ হ'ব লাগে বুজি পাইছেনে সৎ হ'লে বহুত উপকাৰ আছে আৰু লাইফত আপুনি কেতিয়াও বিপদত নপৰে সৎ হ'লে মোৰ লাইফত এটা সৰু ঘটনা ঘটিছে দুটামান তো মই সেই দুটা ঘটনাটো মই আপোনাক এক্সপ্লেইন কৰিম আৰু সেই মই লাভো হৈছোঁ বুজি পাইছেনে সেইকাৰণে মই আপোনাক এইটো কৈ কৈছোঁ শুনক মই আজি ইয়াতে দোকান দিছোঁ আজিৰ পৰা মোৰ 2 বছৰ আগত 1 বছৰ আগত মানে ধৰক মোৰ ফ্ৰেণ্ডৰ দোকানত আছিলোঁ মোৰ ফ্ৰেণ্ডৰ তাতে বহিছিলোঁ তাতে এটা কাষ্টমাৰ আছিল বহুত খং কৰিছিল গম পাইছেনে মই এতিয়া বহি আছিলোঁ তো সি আহে ঐ ল বেলেঞ্চ চেক কৰ কিমান আছে সেনেকুৱা কথা আৰু যদি মই কওঁ ইমান আছে কেনেকুৱা ইমান আছে মানে তাৰ মাতটো এনেকুৱা চাৰ্জটো মানে যদি মই চাৰ্জটো মানে নাকাটো তো কোনে চাৰ্জ কাটবা কৈছে এনেকুৱা মানে বুজি পাইছে খালি ধমকি মানে তাৰ মাতটো এনেকুৱা কিন্তু সেই বুলি ময়ো তাক মানে এনেকুৱা ৰিপ্লাই দিয়া নাছিলোঁ আপুনি কি ভাং ফুং কৰি আছে সেনেকুৱা কি এনেকৈ কোৱা নাছিলোঁ মই আৰু নৰ্মেল কুল হৈছোঁ কাৰণ লাভেতো নাই না আৰু মোৰ কামেই সেইটো বুজি পাইছে না তো খং কৰিও লাভ নাই তো একদিন কি হৈছে সদায় খঙে কৰে সি মানে তো তাৰ পৰাতো সহায়ৰ আনএক্সপেক্টেড মই মানে তাৰ লগত নৰ্মেল ভাৱ দি কথাই ক'ব নোৱাৰে মানে তাৰ লগত কথা ভালকৈ কথা ক'ব ইচ্ছা কৰিলে মানে অলপ দমত কথা কয় এনেকৈ দেখোঁ তো এতিয়া ৰাতি মানে দোকানৰ পৰা মই যাওঁতে ৰাতি হ'ল মানে মোৰ তেতিয়া চাইকেল আছিল আৰু কিন্তু চাইকেলটো লিক হৈ গ'ল তো ৰাতি বৰষুণ দি আছে তো চাইকেলটো মই মানে ফ্ৰেণ্ডৰ ঘৰতে থৈ দিলোঁ মই খোজকাঢ়ি গৈ আছোঁ তো ভয় লাগিছে নদী আছে আমাৰ মাজত তো নদী চদি যাব লাগে নদী চদি পাৰ হ'ব লাগে তো ফটকৈ ই আহিল তো ৰখাল মোক দেখা পাল চিনি পাল ঐ খুৰা ক'ত যা ছাৰ খুৰা ঘৰতে যাওঁ এনেকৈ ক'লোঁ আৰু মই দমতি মাতিলে তো লৈ গ'ল অলপ চলপ কথা তালে সেই কথা ইমান নাপাতে আৰু এনেকুৱা মানুহৰ কথা নাপাতে তো সি মোক লৈ আৰু ঘৰতে এৰি যায় ৰাস্তাত আচ্ছা অলপ সোনকালে আহিবি দোকানৰ পৰা এনেকৈ কৈ আৰু ক'লে চ' সকলো মানুহ একে প্ৰকৃতি নহয় বুজি পাইছেনে
মানে ইয়াৰ পৰা পইচা পাওঁ চালা হাৰামি তো সকলো মানুহ একেই প্ৰকৃতি নহয় বুজি পাইছেনে তো আমি ভাববা নালাগে মানুহৰ মানে দুই এষাৰ কথা দি আপুনি বুজবা নালাগে যে মানুহটো বেয়া বুলি বা আপোনাক যদি কোনোবাই মাজে অলপমান বেয়া কৰে আপুনিও তাক বেয়া মানে বেয়া মাতেৰে বেয়া ব্যৱহাৰ কৰিব বুলি ভাববা নালাগে সঁচাই কৈছোঁ মই একদিন হ'লেও নিশ্চয় সেই মানুহজন আপোনাৰ কাম আহিব বা আপুনি তাৰতো কাম আহি আছে কিন্তু একদিন হ'লেও তেওঁ নাম আহিব মানে সেনেকুৱা বিপদ কম বুজি পাইছেনে তো সেনেকুৱা কেছ মোৰ লগত হৈ থাকে দোকানতো বহুত কাষ্টমাৰ আহি থাকে বহুত খং কৰে বুজি পাইছেনে মানে মাতবিলাক তো কেতিয়াবা কি হয় মানে কামবোৰ পচন্দ নহয় বুজি এতিয়া এইটো এটা প্ৰিণ্ট আউট এইটো এটা ওলাইছোঁ মই এইটো মানে ক্লিয়াৰ নাই একচুৱেলি তাৰ মোবাইলতো ক্লিয়াৰ নাই মোবাইলতো ক্লিয়াৰ আছিল ই কৈ থাকে কিন্তু মই এতিয়া ক'লোঁ বাইদেউ আছিল বাইদেউ মানে হয়তো কালাৰত স্প্ৰেড হৈছে না কি হৈছে কি কৰিব আপুনি অলপ ট্ৰাই কৰকচোন বেলেগ জেগাত বা কৈ কিনে ধুনীয়াকৈ গ'ল যোৱাৰ পিছত আৰু অলপ পিছত বেলেগ এটা কাম আছিল আহি কিনে কৰিম চ' মই যদি কৰোঁ আপোনাৰ কাগজে বেয়া আৰু আমাক কৈ আছে বেয়া এনেকুৱা যদি কওঁ কাৰণ দোকানটো বহুত আছে না তো মই তাক মানে এনেকুৱা ব্যৱহাৰ কৰিব লাগে তো সেনেকুৱা মোৰ একচুৱেলি কি ক'ম কেনেকুৱা হৈ আছে মই ইমান এনেকুৱা ভিডিঅ' বনোৱা নাই জাষ্ট মোৰ ক'বলগীয়া এনেকুৱা কি আপুনি জীৱনত সৎ হৈ চলক ভাল হৈ চলক মানুহৰ কোনোবাজনে আপোনাক যদি বেয়া ব্যৱহাৰ কৰে যদিও আপুনি যিমান পাৰে চেষ্টা কৰক কি তাক আপুনি ভাল ব্যৱহাৰ কৰে বুজি পাইছেনে কাৰণ কোনোবাই যদি আপোনাক বেয়া ব্যৱহাৰ কৰে আপুনি যদি বেয়া ব্যৱহাৰ কৰে না সেই মানুহে আপোনাৰ প্ৰতি এটা শত্ৰুতাৰ সৃষ্টি হ'ব বুজি পাইছেনে শত্ৰুতাৰ সৃষ্টি হৈ যায় যেতিয়া কেতিয়াবা আপোনাক সহায়ৰ প্ৰয়োজন হ'লেও ই সহায় নকৰিব একচুৱেলি আৰু এনিমি হ'ব বুজি পাইছে আপোনাক এটাক কৰিব কথা এটা ক'লোঁ বা আপোনাৰ বেয়া বস্তুটো বেলেগ এটাত কৈ দিব তো সৎ হওক নিশ্চয় এদিন হ'লে আপুনি তাৰ কাম আহিব আৰু কিনো আছে মানে বেয়া হৈ কিনে কিনো পাম মানে বেয়া হৈ কিনে বুজি পাইছেনে আচ্ছা কোনোবা আহিব মোৰ তাত ক'ব কি তোৰ দোকানত এইটো ইয়াৰ বাইদেউ কৈছোঁ মই যদি কওঁ আপোনাৰ কাগজে বাই আপুনি ফটো চটো মাৰবাই নাজানে কেনেকুৱা বস্তু আনিছে আৰু কেনেকুৱা আমাক কৈ আছে এনেকুৱা যদি কওঁ কিন্তু দুটা শব্দ ক'বই সিও বুজি পাইছেনে সি দুটা ক'লে মই চাৰিটা ক'ম তো আমাৰ মাজত বেকাৰ আৰু এটা সৃষ্টি হ'ব মানে বুজি পাইছে না ঝগড়া সৃষ্টি হ'ব তো মানে যিমান পাৰে শান্তিমতে থাকাই ভাল বুজি পাইছেনে ঝগড়া সৃষ্টি কৰিলে মাইণ্ডত যদি বস্তু সোমাই থাকিব বেলেগ বেলেগ কাম কৰিব ইচ্ছা নাযাব তো মিলাই ভাল আহিল না সি মানে এইটো কাম নক'ল বেলেগ কামৰ কাৰণে আহিল ভাইটি এনেকুৱা ক'লে ভাইটি মই সেইটোতো ওলাই ল'লোঁ ইমান ক্লিয়াৰ হোৱা নাই মানে ক্লিয়াৰ এনেকুৱাই হ'ব সি কৈ তেনেকুৱা হ'ল আৰু যি নহওক মুঠতে একচুৱেলি সেইটো আহিল না মোৰ লগত টাচত থাকিল না তো সেইটোৱে বুজি পাইছোঁ সেইটোৱে মোৰ ক'ব লগাতে সেইটোৱে কি কেতিয়াবা ডাঙৰ হৈ খং কৰি ক'ব নালাগে যিমান পাৰে কুল হওক নৰ্মেল হওক সঁচাই ক'লোঁ নিশ্চয় আপোনাৰ এক না একদিনটো আপোনাৰ সেই কুল বস্তুটোৱে আপোনাক আগুৱাই লৈ যাব বুজি পাইছে আপোনাৰ এটা পৰিচয় দাঙি ধৰিব কেতিয়াবা এনেকুৱা মোৰ দোকান খুলিতে বহুত লেট হৈ যায় হা লেট হ'লে কিছুমান কাষ্টমাৰ ঘূৰি নাযায় যে মোৰ বহি থাকে ইয়াতে বহি থাকে নাজানো এইটো মই নিজক তাৰিফ কৰা নাই একচুৱেলি যে মই ভাল আছোঁ মোৰ ব্যৱহাৰ ভাল একচুৱেলি কৰা নাই কিন্তু হ'লেও যিমান মই দেখা পাইছোঁ মানে মানুহবিলাকৰ লগত ফ্ৰেণ্ডলি ব্যৱহাৰ কৰিলে না আপুনি কিবা এটা কাম কৰি আছে সেই কামতো ছাকচেছ হ'ব প্লাছ পইণ্ট আছে আপোনাৰ লাইফত বাছ আপোনাৰ ব্যৱহাৰ ভাল কৰক সঁচাই কৈছোঁ সেইবুলি মানে আপুনি ডাইৰেক্ট নমস্কাৰ চমস্কাৰ কৰিব নালাগে কোনোবাই যদি আপোনাৰ কিবা এটা খঙত কয় তাৰ ৰিপ্লাইটো খঙত নিদিব যিমান পাৰে কুলত দিব বাছ সেইটোৱে ক'ব লাগে বাকী এইটোৱে আৰু কি ক'ম থেংক ইউ